বোকাজানেন আসাম ভয়েচৰ দৰ্শকলৈ আন এটা গুৰুত্বপূৰ্ণ মন্তব্যত আমি লৈ আহিছোঁ, য'ত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। চাওঁ শুনো আহক কি মন্তব্য আগবঢ়াইছে। এটা কথা ক'ম যে ঢিঙত যি অমানৱীয় কাণ্ড হৈছে সঁচাকৈ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আপোনালোকে পূৰ্বতে নিউজবোৰত চাইছে, আপোনালোকে পৰিৱেশন কৰিছে। আমি এটা কথা স্পষ্ট যে আমি কেতিয়াও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অপৰাধীক প্ৰশ্ৰয় নিদিওঁ। তেখেত হিন্দু হওক বা মুছলমানেই হওক, আৰু অপৰাধীক দৃষ্টিৰে চাব লাগে, তেওঁলোকক ধৰ্মীয় দৃষ্টিৰে নহয়। কিন্তু আজি আমি চালোঁ যে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে, বৰ্তমান প্ৰতিবাদ কৰি আছে কিছু 30টা হিন্দু সংগঠন মিয়া মানুহৰ বিৰুদ্ধে। আৰু কি ভাই, এইটোতো বহুত আচৰিত কথা। আজি চাওক যে ঢিঙৰ যিটো কাণ্ড হৈছে, আছুৰ নেতৃত্বত প্ৰতিবাদ হৈছিল, আৰু তাত নাৰী সন্থা আছিল, যুৱ সন্থা আৰু বিভিন্ন সংগঠন আছিল। তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু পূৰ্ণ সমৰ্থন কৰিছিলোঁ। আৰু এই তিনিজন অভদ্ৰ মানে একদম কাণ্ড জ্ঞানহীন মানৱতা ইমান লেতেৰা কাণ্ড কৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি যিখিনি ক'ব লাগে আমি কৈছোঁ। আমি অতিকৈ লজ্জা পাইছোঁ আৰু লাজ পাইছোঁ যে এনে কাণ্ড কৰি পেলাই আজি আমাক বদনাম কৰিছে, আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ফাঁচি খুজিছিলোঁ। মই শেহলৈকে কৈছিলোঁ, যদি এজন মিয়া মানুহে এনেকৈ অভদ্ৰামী কাম কৰে, ডাইৰেক্ট ৰাজপথত আনি পেট্ৰল ঢালি জ্বলাই দিয়ক। কিন্তু আজি দেখা পালোঁ প্ৰতিবাদ কৰিব লাগিছিল আপোনাৰ অপৰাধীৰ বিৰুদ্ধে, কিন্তু শৃংখল চলিয়া আৰু বিভিন্ন দল সংগঠন তেওঁলোকে প্ৰতিবাদ কৰি আছে মিয়াৰ বিৰুদ্ধে। কৈ আছে নাজিৰা, শিৱসাগৰ, তাত তেওঁলোকে কৈ আছে যে মিয়া বিচাৰি বিচাৰি ঘৰে ঘৰে ঘূৰি আছে। এইটো কি কাণ্ড হ'ল? আজি আমি মিয়া মুছলমানখিনি কি আমি ভাৰতৰ নহয় নেকি? আমি অসমৰ নহয় নেকি? আমি অবিভক্ত ভাৰতৰ মানুহ। আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল, আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে। কিহৰ কাৰণে অপমান কৰিছে? তেওঁলোকে ভাবিছে নেকি, শৃংখল চলিয়াই ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে, এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে, আঁটুকাৰি ক্ষমা কৰিছে। আৰু সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম? আৰু তেওঁলোকে ভাবিব লাগিছিল যে আজি যিজন ব্যক্তি তাফাজ্জুল ইছলাম, ই মৃত্যু হোৱাৰ পিছত এনে অপৰাধ কাম কৰাৰ কাৰণে, মানে ৰেপ কৰাৰ কাৰণে এই ব্যক্তিজনক তাক গাঁৱৰ মানুহে জানাজা পঢ়িবৰ কাৰণে তেওঁলোকে বাধা দিছে, তাত গৈ পেলাই আপোনাক কবৰস্থ কৰিবৰ কাৰণে বাধা দিছে। তাৰ মানে কি যে আমাৰ মুছলমানে কেতিয়াও অপৰাধীক তাৰ স্থান নিদিয়ে। কিন্তু আজি কি হ'ল? আজি কৰিব লাগিছিল যুদ্ধ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে, আৰু সেই যুদ্ধ কৰি আছে আমাৰ মিয়া মানুহৰ বিৰুদ্ধে। মই শৃংখল চলিহাক কৈছোঁ, আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁটুকাৰি ক্ষমা নোখোজোঁ। আপোনাক চেলেঞ্জ কৰিলোঁ, যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে, মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ। তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ। কিন্তু এটা কথা স্পষ্ট, যদি মিয়া মানুহৰ গাত যদি হাত উঠে, শৃংখল চলিয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম। কিন্তু এটা কথা কৈ দিওঁ, আজি চাওক মই আপোনাক দেখাওঁ যে শৃংখল চলিয়া যে তেনেকৈ আপোনাৰ কলা চশমাটো পিন্ধি পেলাই শৃংখল চলিয়া যে তেনেকৈ ওলাই আহে, তাৰ অভদ্ৰামী তেতিয়া আৰম্ভ হয়। আৰু মই আপোনাক দেখাওঁ এজন মদাহী মানুহৰ পৰা আমি আৰু কি বিচাৰিব পাৰোঁ? শৃংখল চলিয়া হ'ল এটা মদাহী, আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে। আমি অসমৰ মাজত হিন্দু মুছলমান আমি ঐক্যবদ্ধ হিচাপে থাকোঁ। মই এটা কথাই মই অসমৰ প্ৰতিটো জনসাধাৰণক, প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম, আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ নহয়, আমি অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক। গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক ৰেপ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমাৰ ইমানখিনি আপুনি দিছে, আজি আপুনি ডিফক কওক, তাৰপিছত আপুনি হুজাই কওক, আজি 24 ঘণ্টাৰ ভিতৰত 4টা-5টাকৈ ৰেপ হৈছে, পুৰোহিত আৰু বিভিন্ন ধৰণৰ হিন্দু মানুহ। তাৰপিছত আপোনাৰ তাত গৈ পেলাই আৰু শিক্ষক আছে, সেইসকলৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰতিবাদ নকৰে? তাৰ মানে কি বুজাই আছে? আপোনালোকে এটা কথা আমাক বুজাই আছে যে হিন্দু মানুহখিনি যদি কৰে তেওঁলোকৰ ভুল নাই, আৰু আমাৰ মিয়া মুছলমান মানুহখিনি যদি অপৰাধ কৰে অপৰাধ। গতিকে আপোনালোকক স্পষ্ট ভাষাত কৈছোঁ, অপৰাধীৰ নজৰত চাওক। যদি মিয়াৰ নজৰত চাই পেলাই মিয়াৰ ওপৰত অশান্তি আৰু অত্যাচাৰ কৰে, আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰিম, আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম। আমি এটা মিয়া মুছলমানৰ ওপৰত আপোনালোকে হাত তুলিলে কিন্তু আপোনালোকৰো খবৰ আছে। ক'ত ৰচিদ মণ্ডলক আপুনি কৈছে যে বিহু দেখুৱাই দিব, আৰু ইমান ফুটুৱমি কথা। এজন বিধায়কক আপুনি ভালকৈ তেওঁ কথা ক'ব নোৱাৰে, তাৰ মানে কি? ফটুৱামি চব জেগাত নাখায়। আপুনি উদ্ভণ্ডালি আপোনাৰ শিৱসাগৰত কৰক, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপুনি উদ্ভণ্ডালি নকৰিব। আৰু মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয়, আমি প্ৰত্যেকটো মিয়াই আমি একগোট হৈ যাম। আৰু এটা কথা স্পষ্টভাৱে কৈ আছোঁ, যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰীয়া মানুহ আছে নহয়,
যিসকল 5 টকীয়া টুপি পিন্ধা গৰিয়া মানুহ মই তেওঁলোকক কৈ আছোঁ আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব মই কৈ আছোঁ গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে গৰিয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম গৰিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ তেওঁলোক যি সময়তে যাৰ চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল তাত গৈ পেলাই ছাইড লৈ যায় মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল ছাইড লৈ যায় গতিকে গৰিয়া মানুহখিনিক আপোনালোকক কৈ আছোঁ মোৰ মা গৰিয়া হয় তাৰপিছতো মই আপোনালোকক কৈ আছোঁ ভাগ কৰিব বিচৰা নাছিলোঁ যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয় আপোনালোকক কৈ আছোঁ 5 টকীয়া টুপি পিন্ধা গৰিয়াবোৰক কৈ আছোঁ আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োঁতে মিয়া মানুহ লাগে জানাজা পঢ়োঁতে মিয়া মানুহ লাগে বিয়া পঢ়োঁতে মিয়া মানুহ লাগে আৰু গালি মিয়াক পাৰিব তাৰ মানে কি ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব মিয়া মানুহ আৰু তাৰপিছত আপোনালোকে গৈ পেলাই যেতিয়া নেকি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায় গতিকে কৈছোঁ মই গৰিয়া মানুহখিনিক কৈছোঁ আপোনালোকে ভদ্ৰতা বজাই ৰাখক আপোনালোকে মুছলমান পৰিচয় দিয়ক আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব যদি ভাগ পৰিচয় দিয়ে আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে মই চিধা কথা কৈছোঁ শৃংখল চলিহাক কৈছোঁ এটা কথা স্পষ্ট ভাষাত কৈছোঁ আমি মিয়া মানুহ মাৰোৱাৰীৰ দ্বাৰা কেতিয়াও কিন্তু আঁঠুকাৰি আমি ক্ষমা নোখোজোঁ আমি মিয়া মানুহ অবিভক্ত ভাৰতৰ মানুহ আমি এই দেশৰ অসমৰ ভাৰতৰ নাগৰিক আপোনাৰ যিমান ক্ষমতা আছে ইমান ক্ষমতা মোৰ আছে ইমান অধিকাৰ মোৰ আছে মোৰ অধিকাৰ খৰ্ব কৰাৰ এইজন শৃংখল চলিহা কোন আপুনি শৃংখল চলিহা আপোনাৰ কলা চশমা পিন্ধি পেলাই আপুনি যদি অশৃংখল পৰিৱেশ সৃষ্টি কৰে তাৰ বিৰুদ্ধে সংগ্ৰাম আমি কৰিমেই সংগ্ৰাম পৰিষদক কোনো ৰোধ কৰিব নোৱাৰে